গুড মৰ্ণিং। আজি দেওবৰীয়া, গতিকে সকলোৱে দেওবৰীয়া সুপ্ৰভাত জনাইছোঁ। ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ, উঠি ঘৰৰ বিভিন্ন কাম কাজবোৰ কৰিলোঁ, ঘৰ চাফা কৰা, ঘৰ মোচা। তাৰপিছত এতিয়া লাগি নহয়, তাৰপিছত মই কি কৰিলোঁ, ৰাতিপুৱা খাবৰ কাৰণে নাস্তা পানী আটা চাটা মাৰি থৈছোঁ, আলু ভাজিলোঁ আৰু দুপৰীয়া ছজিনা বনাম, গতিকে সেইখিনি চাফা চিকুণ কৰি সৰিয়হ পিচি গোটেইখিনি ৰেডি কৰিলোঁ আৰু ভিতৰৰ কাম। তাৰপিছত সময় আছিল, গতিকে বোলো যাওঁ ওপৰত বাৰীত অলপ কাম কৰোঁ, যিহেতু হেন্দালি এখনৰ যথেষ্ট প্ৰয়োজন আছিল। ইটো চাইডে আছে কিন্তু এইফালে নাছিল। এইফালে মই জিকা দিছোঁ, কোমোৰা পুলি দিছোঁ, তাৰপৰা ভাতকেৰেলা আৰু পটল সেইবোৰ লগাইছোঁ। গতিকে বোলো বনাওঁ। নিজে কাম কৰাটো কোনো লাজ নকৰোঁ, যদিও আমাৰ ঘৰত এইবোৰ কাম আগতে কাকো কৰা দেখা নাই। দেউতা জন্মসূত্ৰে যদিও গাঁৱৰ আছিল, কিন্তু দেউতা ক্লাছ 5 নে 6 থাকোঁতেই টাউনলৈ গুচি আহিছিল ককাৰ মৃত্যুৰ পিছত। গতিকে দেউতাকে এইখিনি কাম কৰা দেখাও নাই আৰু প্ৰয়োজনো নাছিল, যিহেতু দেউতা মৃত্যুৰ আগলৈকে বিদেশতে কটাইছিল চাকৰি সূত্ৰে। গতিকে মৃত্যুৰ আগমুহূৰ্তত দেউতা অসমলৈ ট্ৰান্সফাৰ হৈছিল ডিব্ৰুগড় জিলালৈ। এতিয়া মোৰ গাত সম্ভৱতঃ মোৰ ককাৰ তেজ আছিলে, গতিকে মই এইবোৰ কাম কৰি ভাল পাওঁ, পথাৰত গৈ ভাল পাওঁ। পথাৰ যদিও নিজৰ নাই, গতিকে গৈ ভাল পাওঁ আৰু এনেকুৱাবোৰ কামত মই কোনো লাজ নকৰোঁ। কাৰ্যালয়ত মই এজন চৰকাৰী বিষয়া, কিন্তু এনেবোৰ কামত কিহৰ লাজ নহয় জানো? আপুনি কিবা এটা জানে, যিটো আপোনাৰ কাৰণে কি হয়, সময় সাপেক্ষে আপুনি সেইটো প্ৰয়োজন বোধ কৰে। পাৰোঁ যেতিয়া কৰোঁ, যিটো প্ৰয়োজন হয়। কেতিয়াবা হাজিৰা কাম কৰা মানুহ মাতি আনোঁ, সেই জেওৰাবোৰ যে দেখিছে সেইবোৰ হাজিৰা কাম কৰা মানুহে দিয়ে। কিন্তু এনেকুৱা সৰু সুৰা কামবোৰ যিবোৰ মই প্ৰায় কৰোঁ আজিকালি, টিং বন্ধালৈকে মই কৰোঁ। গতিকে কামত কোনো লাজ নাই। হেন্দালিখন বাৰু এইখিনিত যে 3টা পৰিলেতো, গতিকে ইয়াতে খুঁটি এটা পিছত মই দি দিছোঁ চাব, এইটো খুঁটি এটা লগাই দিলোঁ যাতে অলপ মজবুত হয় তলৰ পৰা। তাৰপিছত আৰু এইটো এটা ছাইড, ইফালে ছাইডত পাচলিবোৰ অলপ হ'লেই। এয়া জিকা এইফালে দিছোঁ, দাংবডি সৰু সৰু বাকচবোৰত আছিলে, শেহতীয়া ফুল আছিল ইয়াত। এইখিনি হ'ল পটলৰ আলু, ইয়াত গজিছে। আৰু সেইফালে দেখিছে এইটো কোমোৰা, বাকীবোৰ ভেন্দি আছে।